অতি ঘৰুৱাভাৱে কবিয়ে কৈছে যিটো কথাতে সুন্দৰ যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। এই ফ্ৰেংকলিন চহৰ নেচভিল দ্য চিটি অফ মিউজিক তাৰ এই সুন্দৰ পোৱাত আপোনালোকৰ উপস্থিতিয়ে সকলোকে সজীৱ কৰিছে, সকলোকে সতেজ কৰিছে। আৰু তেনে মুহূৰ্ত যেতিয়া সন্মানীয় দিল ডেকা ডাঙৰীয়ানী এখন তালিকা গাই দিলে, মোৰ আচলতে শ্ৰদ্ধা কৃতজ্ঞতা সেইসকল মানুহ তালিকাত থকা আৰু তালিকাত নথকা যিসকল মানুহৰ অফুৰন্ত শুভকামনাৰ বাবে মই আজি আপোনালোকৰ আগত এই সুন্দৰ ৰাতিপুৱা আহি উপস্থিত হ'ব পাৰিছোঁ। তেওঁলোকক মই কৃতজ্ঞতা জনাইছোঁ, তেওঁলোকক মই ধন্যবাদ জনাইছোঁ অন্তৰৰ একেবাৰে নিভৃততম কোণৰ পৰা। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, যদি আপোনালোকে শেষত গৈ ভাল পায় যে ময়ূৰ বৰাৰ ইয়াৰ 15-20 মিনিট, অলপ পিছত নামৰ সভা, তাৰপিছত দিল বাইদেউৰ লগত, তাৰপিছত উদ্বোধনী সভাত আপোনালোকে যদি অকণমান আশীৰ্বাদ মৰম দিব বিচাৰে, সেইখিনি মৰম আৰু আশীৰ্বাদ মই অতি আন্তৰিকতাৰে সৈতে নিষ্ঠাৰে সৈতে মই লৈ যাবলৈ চেষ্টা কৰিম। কিন্তু কিবা কাৰণত যদি আপোনালোকৰ কাৰোবাৰ মনলৈ এটা চিন্তা আহে যে কিয় মাতিলোঁ, ময়ূৰ বৰাক বৰ আশা কৰি মাতিছিলোঁ, হোমেন বৰগোহাঁয়ে কৈছিল, অমুকে কৈছিল, তমুকে কৈছিল, বৰ ভাল নালাগিল, তেতিয়াহ'লে তাৰ দায়িত্ব কিন্তু ময়ূৰ বৰাই নলয়, তাৰ দায়িত্ব এইখিনি কথা কৈয়ে জৰ্জ অৰৱেলে কৈছিল এভৰি জোক ইজ এ টাইনি ৰেভলিউশ্যন, আমাৰ এটা বিপ্লৱ। গতিকে মই ভাবোঁ এই ৰসবোধ আমাৰ জীৱনৰ পৰা, বিশেষকৈ অসমৰ সমাজ জীৱনৰ পৰা হেৰাই গৈছে। উই হেভ টু ৰিক্লেইম দেট অলছ'। That sense of humor, I think, is very, very important for our life. মই এতিয়া আনুষ্ঠানিকতাৰ বৃত্তটোলৈ আহি আমাৰ সন্মানীয় গোস্বামী ডাঙৰীয়াই চিন্তাই কৰিছে যে মোক সম্বোধন নকৰাকৈ, বৰদলৈ মোতকৈ কনিষ্ঠ আছিল কটন কলেজীয়া স্কুলত, আমাক সম্বোধন নকৰাকৈ এইখন কি ৰেলগাড়ী বুলেট ট্ৰেইন ওলাই গ'ল যেন আমি কথাবোৰ কৈ আছোঁ। নহয়, তাৰ মাজলৈ আহি সন্মানীয় অৰূপ গোস্বামী ডাঙৰীয়া উত্তৰ আমেৰিকা শাখাৰ এই সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিৰ গুৰু দায়িত্ব বহন কৰি অসমলৈ গৈ অন্যান্য কথাৰ মাজেৰে তেওঁ যিখিনি প্ৰেজেণ্টেশ্যনৰ মাজেৰে আমাক দাঙি ধৰিলে, আমি তেওঁক ধন্যবাদ জনাইছোঁ। আৰু মোৰ ভাতৃপ্ৰতিম চিৰঞ্জিত বৰদলৈ ইমান প্ৰত্যাহ্বানৰ মাজৰ এটা জীৱন, বহুত সুখ আৰু স্বাচ্ছন্দ্যময় জীৱনৰ লগতে আমেৰিকাৰ জীৱনৰ মাজত কিছু যান্ত্ৰিকতাই হয়তো মানুহক কেতিয়াবা কেতিয়াবা ক'ব নোৱাৰাকৈ কিছু কষ্ট দিয়ে, কিছু প্ৰত্যাহ্বান দাঙি ধৰে।